নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো যিসকল কেণ্ডিডেটে অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকত বয়স বেছি হৈ যোৱা বাবে আবেদন কৰিব নোৱাৰিছিলে তেওঁলোকৰ বাবে আহিছে এটা বহুতে ভাল খবৰ পুনৰ নতুনকৈ বৃদ্ধি কৰি দিয়া হৈছে অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকৰ বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকত ইতিমধ্যে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কালি ফেচবুক লাইভ যোগেদি ঘোষণা কৰিছে যে পুনৰ নতুনকৈ অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকত বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে কিমানৰ পৰা কিমানলৈকে বৃদ্ধি কৰি দিয়া হৈছে ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাম সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি জয়েন হোৱা নাই জয়েন হৈ লওক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে অসম আৰক্ষী ৰিটেন এক্সামৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনাইছো যিখন ইবুকত 2014 পৰা 2025 লৈকে হৈ যোৱা এক্সামৰ কোৱেশ্চন এনসাৰ সমূহ অসমীয়া আৰু ইংৰাজী মাধ্যমত আপোনালোকে দেখিবলৈ পাব টোটাল 6000 কোৱেশ্চন এনসাৰ অসমীয়া আৰু ইংৰাজী মাধ্যমত আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব কমপ্লিট সিলেবাসৰ ওপৰত বনোৱা হৈছে ইয়াতে ম্যাথছ পাব ৰিজনিং পাব জেনেৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব আৰু ইংলিছৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব যদিহে আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 199 পে কৰি নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকত বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে বৃদ্ধি কৰি দিয়া হৈছে তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো তাৰে আগতে আপোনালোকে শুনি লওক আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ফেচবুক লাইভ যোগেদি বয়সৰ সময়সীমা বিষয়ে কি ক'লে আপোনালোকে এবাৰ চাই লওক পুলিচ কনিষ্টবল নিযুক্তিৰ সময়ত মোৰ যুৱ বন্ধুসকলে মোক ৰিকুৱেষ্ট কৰিছিল যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18 ঊৰ্ধ্বতম 25 বছৰ তেওঁলোকে কৈছিল যে ইয়াক 1-1-2026ৰ পৰা গন্তি কৰিব নালাগে 1-1-2025ৰ পৰা গন্তি কৰিব লাগে যদি আমি 1-1-2025ৰ পৰা ইয়াক গন্তি কৰোঁ তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব কিন্তু 1-1-2025ত বয়সৰ সীমা নধৰা কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব তেওঁলোকো ডিপ্ৰাইভ হ'ব তেওঁলোকে মোক দুখেৰে জনাইছে সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব ইয়াৰ ফলত 1-1-2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু 1-1-2026 হোৱা সকলেও আবেদন কৰিব পাৰিব সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ ইয়াৰ সুফল মই ভাবো আপোনালোকে লাভ কৰিব আৰু পুলিচত আবেদনৰ সময়ও আমি 15 দিন বঢ়াই দিম যাতে সকলো ক্যান্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকৰ বয়সৰ সময়সীমা বৃদ্ধি বিষয়ে কি ক'লে আপোনালোকে হয়তো গম পালে যে পুনৰ নতুনকৈ 1 বছৰ বৃদ্ধি কৰি দিয়া হৈছে 18 বছৰৰ পৰা 26 লৈকে আপোনালোকে এতিয়া কনষ্টেবল লেভেলৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব লগতে ST-SC সকলৰ কাৰণে 5 বছৰ এজ ইলেকশ্যন দিয়া হৈছে মানে ST-SC সকলে 18 বছৰৰ পৰা 31 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকে 18 বছৰৰ পৰা 29 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব যিসকল কেণ্ডিডেটৰ হয়তো বয়স বেছি হৈ গৈছিলে বয়স বেছি হৈ যোৱা বাবে হয়তো তেওঁলোকে এপ্লাই কৰিব নোৱাৰিছিলে তেওঁলোকৰ বাবে আহিছে এটা বহুতে ভাল খবৰ পুনৰ নতুনকৈ 1 বছৰ বয়সৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকত যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক আৰু যিসকল কেণ্ডিডেটৰ হয়তো বয়সৰ বেছি হৈ যোৱাৰ বাবে এপ্লাই কৰিব নোৱাৰিছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰী 2026
26ৰ ভিতৰত আপোনালোকে পুনৰ আকৌ নতুনকৈ এপ্লাই কৰিব পাৰিব। চ' আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।